চিম্পি এইজনী আমাৰ চিম্পি তাইক যোৱাকালি এনেকৈ অলংকাৰ এডাল লগাই দিছে তাইক। দহ মিনিটত এইখিনি গোটালো এবাৰ ফাৰ্ষ্ট কাটিং হোৱাৰ পিছৰ এইখিনি নেপিয়াৰ পৰা। তো এজনী গৰুৰ কাৰণে একদম ধুনীয়াকৈ এদিনৰ হৈ গ'ল। তেনেকৈ 2 লাইন বিচাৰোঁতেই ওলাই গৈছে। ফাৰ্ষ্ট কাটিং হৈ যোৱাৰ পিছতে 20 দিনৰ পিছত আমাৰ ফাৰ্ষ্ট কাটিঙত যিখিনি ডাঙৰ ডাঙৰ মাজে মাজে ৰৈ গৈছিল সেইখিনি এনেকৈ বিচাৰি কাটা হৈছে ধুনীয়াকৈ। এতিয়া নাইকিয়া ছিজনটো চলি আছোঁ। এইফালে ছেকেণ্ড গজলে আহিব লৈছে। বতৰ খুব খৰাং হোৱাৰ কাৰণে খুব কম পৰিমাণে বাঢ়িছে। তো লাহে লাহে এয়া গজালিবিলাক আহিছে। এইকেইদিন বৰষুণ পৰিছে, সৰুকৈ হ'লেও কমকৈ হ'লেও অকণ ডাঙৰ হ'বলৈ ধৰিছে। আজি মোৰ পৰিয়াল এটা মানে যাৰ লগত বহুতখিনি সময় দি আছোঁ আজিকালি দিনটোৰ প্ৰায় সময় দিব লগা হৈছে আজি কিছুদিনৰ পৰা। সেইটো নিজৰ পৰিয়াল বুলিয়ে কৈছোঁ। আজি অকণমান ফুৰাবলৈ লৈ আহিছোঁ। সিহঁতক একে জেগাতে ৰখা নাই। তো মাজতে সময় উলিয়াই ব্যস্ততাৰ মাজতে সিহঁতক অকণমান এফালে পথাৰৰ ফালে লৈ অহাৰ চেষ্টা কৰিছোঁ। আজি অকণমান সিহঁতক বান্ধি ৰাখিছোঁ ইয়াত। এজনে কেনেকৈ নেপিয়াৰ কাটি পেলাই দিমগৈ এতিয়া। আজি দেখুৱাম বলক মোৰ পৰিয়ালকেইটা কিমান ডাঙৰ হৈছে, কেনেকৈ আছে, কেনেকৈ ৰাখিছোঁ। জীৱনৰ মানে বহুখিনি কাম মানে অকলে চম্ভালিব লগা হৈছে, বহুখিনি মেনেজ কৰি থাকিব লগা হৈছে। গতিকে অকণমান এইফালে এইটো মানে কামত অকণমান সময়টো কম দিব পৰা হৈছোঁ। তো লাহে লাহে তাৰ মাজতে সময় উলিয়াই মানে সিহঁতৰ লগত লাগি আছোঁ। সৰুৰ পৰাই কষ্ট কৰা অভ্যাস আছে, কষ্টতে ডাঙৰ দীঘল হৈছোঁ। কষ্ট কৰিব পাৰোঁ, অভ্যাস হৈ গ'ল। সৰুৰ পৰাই কষ্টৰ অভাৱত ডাঙৰ হোৱা। গতিকে কষ্টলৈ ভয় নকৰোঁ, কামলৈ লাভ নকৰোঁ, কামলৈ ভয় নকৰোঁ। এয়া মোৰ পৰিয়ালকেইটা। এইজনী মুনমুনি, সেইফালে আমাৰ আঁতৰি নাম দিছে ৰাংঢালী। ৰাংঢালীক এতিয়া বাহিৰত দিম, তাইক বাহিৰত ঘাঁহ দিম। আমাৰ ৰাংঢালীক বাহিৰতে দিছোঁ আজি ঘাঁহ। এতিয়া বাহিৰতে খাওক। মানে বান্ধত থকা গৰুটো লৈ আহিলে মুকলি পালে একদম বলিয়া নিচিনা হৈ যায় আৰু বহুত জোৰ মোক টানি লৈ যায়। এই মুনমুনি অলপ ঠাণ্ডা আৰু তাই এনেকৈ তলত কামুৰি ঘাঁহ খায়। তাই আমাৰ সেইজনী আমাৰ চিম্পি আমাৰ আঁতৰি নাম দিছে চিম্পি বুলি মাতিলে আহিবই। চিম্পি কিমান ডাঙৰ হৈছে দেখাই দিছোঁ আপোনালোকক। তাই মানে বান্ধৰ পৰা মুকলি হৈছে, খাবলৈ পাইছে। এইকণ জেগা সিহঁতক খাব দিছোঁ। তো বিশেষকৈ তাইক এৰি দিছোঁ, এইকণতে খাওক। খাই অলপ গুৰি চপাই অলপ কাটি দিব লাগিব। আগত কটা মিছ হৈছিলে, এনেকৈ কিছু আগবিলাকৰ নজনাতে প্ৰথম কাটিং কৰোঁতে ওপৰত কটা হৈছিলে। গতিকে তললৈ অকণমান গজালিবিলাক বেয়া হৈ গৈছে। সিফালে বৰ ভালো হৈ আছে। এইফালে কিছু জেগা গতিকে কাটি দিম এবাৰ। কটাৰ পিছত নতুনকৈ গজালি আহিব, বৰষুণ দিলে তো ভাল হ'ব। আগবঢ়াম সময়বোৰ। আমাৰ চিম্পি হ'ব লাগিব। চিম্পি এইজনী আমাৰ চিম্পি। তাইক যোৱাকালি এনেকৈ অলংকাৰ এডাল লগাই দিছোঁ তাইক। এইডাল কেনেকুৱা লাগিছে ক'ব। তাইক অলংকাৰ এডাল লগাই দিছোঁ। তাইক হেৰুৱা সময়ত তাইক মই টানি আনিব নোৱাৰোঁ। তাই মোক খুচুৰাই লৈ যোৱা নিচিনা কৰে। তাইৰ গাত জোৰ আছে। 7 মাহত এয়া আমাৰ চিম্পি অৱস্থা। আমাৰ আঁতৰি নাম দিছে এই চিম্পি। তো বিশেষকৈ ঘাঁহটোৰ প্ৰডাকশ্যন কম, ঘাঁহৰ অভাৱ আগতমহীয়া। গতিকে ইমান স্বাস্থ্যও বাঢ়া নাই, তথাপিতো ঠিকে আছে। আজিকালি দুষ্ট হৈছে অকণমান। গতিকে তাইক মই দুষ্ট হোৱাৰ কাৰণে তাইক মই মুখুৰা লগাই দিছোঁ। কিন্তু জন্মৰ পৰাই মোৰ লগত থাকি তাই মোক একদম চিনি পোৱা হৈ গ'ল। যা মই কথা ক'লে শুনে এতিয়া। যা অকণমান খাই আহ, যা। গজালিবিলাক নাখাবি দেই। এনেকৈ জীৱ জন্তুক মৰম কৰিবলৈ শিকিছোঁ লাহে লাহে। সিহঁতৰ আপোন হৈ গৈছোঁ লাহে লাহে। মই সিহঁতৰ আগতে এফালে আহিলে গোটেইকেইজনীয়ে চিঞৰিবই। তো ডাঙৰ মোৰ সমস্যা আছে। মই পিছফালে আহিলে বেলেগ ৰাস্তাতে আহিব লগা হয়।
সময়ত ঘাঁহ যোগান দিম, তথাপিতো বেলেগ কামত আহিলেও গোটেইকেইজনে যি চিঞৰিব। এয়া জীৱনৰ অন্য কামৰ মাজতে, ব্যস্ততাৰ মাজতেই পশুপালনত অকণমান শিকাৰ প্ৰচেষ্টা কৰি আছোঁ। কিছু অভিজ্ঞতা ল'বলৈ বিচাৰি আছোঁ, শিকি আছোঁ, চেষ্টাহে কৰিছোঁ। এইফালে আঁতৰি জড়িত হৈ আছে, আঁতৰি আছে গৰুৰ ফাৰ্ম, আঁতৰি মোতকৈ সংখ্যা বেছি, তেওঁ ব্যস্ত থাকে। এফালে মই ব্যস্ত আছোঁ, গৰু গাই গাড়ী সকলোতে আছোঁ। জীৱনত খৰি বেচাৰ পৰা আৰম্ভ কৰি তামোল বনৰ বেপাৰৰ পৰা, মিঠৈ বেপাৰৰ পৰা, লাইটৰ কাম কৰালৈকে, ইলেক্ট্ৰিকেলৰ কাম কৰালৈকে বহু কাম কৰিলোঁ। এতিয়ালৈকে কাম শিকি গৈ আছোঁ, ক্ৰমান্বয়ে কাম সলাই সলাই গৈ আছোঁ। আৰু এটি নতুন এয়া কৰ্মজীৱনৰ সংযোজন, গৰু পশুপালন কৰিবলৈ শিকিছোঁ। মাত্ৰ চেষ্টাহে, এবছৰ হোৱা নাই আজি। 7 মাহত আমাৰ ৰাংঢালি ৰাতিপুৱাতে 4 লিটাৰ, 4.5 লিটাৰ গাখীৰ খুৱাওঁ, ভাটিবেলা 3 লিটাৰ, 2.5 লিটাৰ এনেকৈ মানে তাইৰ পৰা মানে পাই আছোঁ। তাই দি আছে, সেই অনুসাৰে তাইক মানে খাদ্য যোগান ধৰি থাকিব লাগিব। খাদ্য যোগান ধৰি থকা হৈছে, বিশেষকৈ এনেকৈ নেপিয়াৰ খেতি লগাই লোৱাৰ কাৰণে তো মোৰ সহজ হৈছে। তাৰ মাজতে অন্য কাম কৰিবলৈও সুবিধা পাওঁ। ঘাঁহখিনি থকাৰ কাৰণে মানে প্ৰয়োজন হ'লেই কাটি লৈ যাব পাৰোঁ। তেনেকৈ যদি পশুপালন বা গৰু পোহে কোনোবা বন্ধু বান্ধৱে, বিশেষকৈ ঘাঁহ ধৰা আৰু খেৰ বিশেষকৈ গোটাই ল'ব। মইতো সেয়া মস্ত মেজি, এয়া প্ৰায় 15 বিঘা মাটি খেৰ ইহঁত দুজনীৰ লগতে চিম্পি 3টাৰ কাৰণে গোটাই লৈছোঁ। এও হয়তো আৰু 15-20 দিনত হয়তো তাই মানে প্ৰসৱ হ'ব পাৰে। বৰ্তমান গাভিনী লাহে লাহে অহাৰ নমাইছে, শিকিহে আছোঁ, শিকিবলৈ চেষ্টা কৰি আছোঁ। তো অভিজ্ঞতাসমূহ নজনাসকলৰ বাবে আগবঢ়াই যাম, জনাসকলে দিহা পৰামৰ্শ দিব যাতে আগবাঢ়ি যাব পাৰোঁ। সুবিধাসমূহ সময় অনুযায়ী চাই কৰি যাম। আমাৰ ভিডিঅ'সমূহ চাই যাব। আৰু যদি আমাৰ এই কৰ্মজীৱনৰ এই যুঁজখনত যদি সংস্থাপনৰ যুঁজ, জীৱিকাৰ যুঁজত ভাল লাগিছে আমাৰ কৰ্ম সংস্কৃতিবোৰ, ভিডিঅ'টো লাইক এটা কৰিব, লাইক এটা কৰি উৎসাহ জনাব।